হবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেন্ট নহয় গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে গতিকে গুটেইখিনি চালে মই ভাবো যে পৰিবেশটো আজি আৰু কালি জটিল হৈ থাকিব দুটা বিশেষ আমি কাম কৰিব খুজিছো অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেশাল ক্যাজুয়াল লিভ দিছো যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিস তেওঁলোকে অফিস কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিস একে তেওঁলোকে ডেফিনেটলি অফিস কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুল খেনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছো গভৰ্ণমেণ্ট স্কুল খেনি প্ৰাইভেট স্কুল খেনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকি আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰী সকলকো অনুৰোধ কৰিম যে যদি কৰবা দুজনৰ জায়গাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা আহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি সৰকাৰৰ পৰা হেতু অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ললে ভাল হ'ব ইয়াৰ উপৰিও আমি গুটে পৰিবেশটো পৰ্যবেক্ষণ কৰি থাকিম যত যেনুকা প্ৰয়োজন হয় আমি ৰাইজক হস্তম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেসিক্যালি বংগোপসাগৰৰ পৰা যেটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিটো থাকিবই অহাকালিও কন্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকচন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম যদি আপোনালোকৰ if you can repeat in English there is a lot of clouds are coming from the Bay of Bengal and basically from Bangladesh the entire northeastern region is experiencing heavy rain Guwahati city is suffering a lot even in Meghalaya also the authority has showing red for today and tomorrow if there is a rain in Meghalaya and Arunachal Pradesh it directly impact the weather in Assam so we are of the view that situation was worse today tomorrow they said that by afternoon there will be some relief and from day after tomorrow things should be better but at the same time they have also said that they are periodically reviewing it so once we get fresh prediction we'll share it with you immediately but as of now situation is not very good we have declared tomorrow a special casual leave for the government employee however those who are whose office and quarters are same they will attend the offices but those who has to come from little distance tomorrow they may not come that will be counted as a special casual leave this is for Kamrup and Kamrup Metro not for entire Assam this is only for Kamrup and Kamrup Metro district private school normally remain closed on Saturday but we have advised that all government schools will remain closed tomorrow colleges universities will also remain closed tomorrow so that people do not have to suffer